নমস্কাৰ মই বিপ্লৱ পৰাশৰ খাওঁতে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লিভিং ইনস্পিৰেশ্যন ফাণ্ডামেণ্টেল এণ্ড ফৰলে আদৰণি জনাইছোঁ। আজি যিটো বিষয় মই আপোনালোকৰ আগত উপস্থাপন কৰিম এই ভিডিঅ'টোৰ যোগেদি সেই বিষয়টোৰ নাম হৈছে এটা শিশুৰ ইম'চনেল এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট আৰু তাৰ মাইলষ্টনসমূহ কেতিয়া কেতিয়া কেনেধৰণে হয়। তেনেহ'লে আহক আমি আগবাঢ়োঁ মোৰ আজিৰ এই বিষয়টোলৈ। আজিৰ এই বিষয়টোৰ প্ৰথমটো যেতিয়া আমি দেখিছোঁ যে ছ'চিয়েল এণ্ড ইম'চনেল ডেভেলপমেণ্ট, ছ'চিয়েল ইম'চনেল ডেভেলপমেণ্ট বুলি কোৱাৰ লগে লগে এটা ডেভেলপমেণ্ট হ'বৰ কাৰণে তাৰ এটা শিশুৱে তাক এক্সপিৰিয়েঞ্চ কৰিব পাৰিব লাগিব। এক্সপিৰিয়েঞ্চ কৰাৰ পিছত তাক এক্সপ্ৰেশ্যন কৰিবলৈ চেষ্টা কৰে আৰু এক্সপ্ৰেশ্যন কৰাৰ পিছত সেই এক্সপ্ৰেশ্যনটো মেনেজ কৰিবলৈ চেষ্টা কৰে আৰু মেনেজ কৰাৰ পাছত তাক পজিটিভলি ছ'চাইটিত এষ্টাব্লিছ কৰে। সেইকাৰণে আমি যিকোনো ডেভেলপমেণ্ট বুলি ধৰোঁ তেনেহ'লে প্ৰথমে থাকিব তাক এক্সপিৰিয়েঞ্চ কৰাৰ সুযোগ দিব লাগিব, এক্সপ্ৰেশ্যন কৰাৰ সুযোগ দিব লাগিব, মেনেজ কৰাৰ সুযোগ দিব লাগিব ভালদৰে, আৰু তেতিয়াহে এটা শিশুৱে পজিটিভলি এষ্টাব্লিছ কৰিব পাৰে ছ'চাইটিত, নিজৰ ফেমিলিৰ মাজত, নিজৰ ফ্ৰেণ্ডৰ মাজত সেই ইম'চনেল বা ছ'চিয়েল যি ডেভেলপমেণ্টৰ পৰা যিটো শিকে বা ফিলিংছবিলাক। এতিয়া আহক জন্মৰ পৰা 5 বছৰৰ ভিতৰত মই আলোচনা কৰিম। এতিয়া প্ৰথমে আহক জন্মৰ পৰা এবছৰৰ ভিতৰত। প্ৰথমে কান্দিব, এটা শিশুৱে কান্দাৰ পিছতে কি হ'ব, সি নিজৰ ভাগবোৰ কান্দি পেলাই প্ৰকাশ কৰিবলৈ চেষ্টা কৰে। তাৰপিছতে মুখবিলাক, মানুহৰ মুখ দেখিলে সি কি কয় নাকান্দাকৈ থাকে, বা দেখিলে মুখবিলাক দেখিলে নাকান্দাকৈ থাকে, কিন্তু যদি নেদেখা হয় তেতিয়াহ'লে কান্দিব আৰম্ভ কৰে। তেতিয়া গম পাব যে সি মানুহ বিচৰা আৰম্ভ কৰিছে। তেনেহ'লে হাতেৰে চুলে বা যদি তাক মৰম কৰি দিয়া যায়, পিঠিত হাত বুলাই দিয়া যায়, মুখত হাত দিয়া যায়, হাতখনত ধৰা যায়, তেতিয়া কি দেখা যায় যে সেই এনেকুৱা ধৰণৰ শিশুবিলাকে নাকান্দিব। তেতিয়া সেইকণ সময়ত কান্দাটো ষ্টপ হৈ যায় পটককৈ। তেতিয়া আপুনি গম পাব যে লাহে লাহে বিকাশ ঘটিছে। এতিয়া আহক 2 মাহৰ পৰা 3 মাহৰ ভিতৰত কান্দিব বা লগতে হাঁহিবলৈ আৰম্ভ কৰিব, মিচিকিয়াবলৈ আৰম্ভ কৰিব, লাহিব, কলকলাব। তাৰপিছতে মাক দেউতাকক দেখিলে সি হাঁহিবলৈ আৰম্ভ কৰে আৰু সাৱটি ধৰিলে ভাল পায়। তাৰপিছতে 4 মাহ আৰু 5 মাহ, 4 মাহ 5 মাহৰ ভিতৰত স্বতঃস্ফূৰ্তভাৱে হাঁহিবলৈ আৰম্ভ কৰে। বিশেষকৈ মাক বা দেউতাকক দেখিলে স্বতঃস্ফূৰ্তভাৱে হাঁহিব আৰম্ভ কৰে। হাত ভৰি মাৰি নিজৰ এক্সাইটমেণ্টটো সি জনাবলৈ বিচাৰে। কমফৰ্টত যদি থাকে সেইখিনি সময়ত তেনেহ'লে সি বেছি সময় নাকান্দে। কমফৰ্টত থাকিলে প্ৰায় নাকান্দা অৱস্থালৈ আহিব শিশুটো লাহে লাহে। তাৰপিছতে মানুহৰ লগত খেলিবলৈ আৰম্ভ কৰিব। আইনাৰ সন্মুখত যদি তাৰ মুখখন দেখুওৱা যায় তেনেহ'লে আইনাৰ সন্মুখত মুখখন দেখি পেলাই বিৰাট এক্সাইটেড হয় আৰু বিৰাট ভাল পায় আৰু বাৰে বাৰে চাব বিচাৰে। তাৰপিছতে আন মানুহে যদি ইম'চনেল দেখুৱায় তাৰ আগত, সি সেইটো ভাস্কৰক যদি কান্দি দেখুৱাইছে সিও কান্দিব বিচাৰিব পাৰে। হাঁহি দেখুৱাইছে যদি হাঁহিবলৈ চেষ্টা কৰে। তাৰপিছতে মুখেৰে শব্দ কৰিব আৰু নিজৰ হেপিনেছটো সি অৱগত কৰিবলৈ চেষ্টা কৰে। এইটো হৈছে ইম'চনেল এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট 4 মাহ আৰু 5 মাহৰ ভিতৰত। তাৰপিছতে আহক আপুনি 9 মাহৰ পৰা 12 মাহৰ এটা ডেভেলপমেণ্ট মই কওঁ। সেইকেইটা হৈছে কান্দি, হাঁহি, লগতে জেষ্ট পইণ্টিং কৰি সি পেলাই কি কৰে, সি প্ৰকাশ কৰে নিজৰ ভাৱ দেখুৱাই, আঙুলিয়াই দেখুৱাব পাৰে, চকুৰ মনেৰে ইচাৰা কৰি দেখুৱাব পাৰে, ঘূৰি পেলাই দেখাব পাৰে, কৰিব পাৰে 9 মাহৰ পৰা 12 মাহৰ ভিতৰত। তাৰপিছতে মাক বা দেউতাকে এৰি থৈ গ'লে কান্দিব। তাৰ পাছতে দেখিব অচিনাকি মানুহলৈ লাজ ভাৱ এটা কৰে, মূৰটো লুকুৱাই দিব আপোনালোকে দেখিব। এইটো এটা ছ'চিয়েল এণ্ড ইম'চনেল ডেভেলপমেণ্ট। তাৰপিছতে নিজৰ নাম ধৰি মাতিলে সি ৰেছপণ্ড কৰে। তাৰপিছতে চাউণ্ড, জেষ্টাৰ আৰু পইণ্টিং, এই 3টা কাম কৰিবলৈ আৰম্ভ কৰিব 9 মাহৰ পৰা 12 মাহৰ ভিতৰত। তাৰপিছতে আহক এতিয়া 18 মাহ, মানে 1.5 বছৰৰ পৰা 2 বছৰৰ ভিতৰত কেনেধৰণৰ ডেভেলপমেণ্ট হয়। আন শিশু দেখিলে ইণ্টাৰেষ্ট সি অনুভৱ কৰিব, শিশুটো দেখাৰ লগে লগে ইণ্টাৰেষ্ট পাব শিশুবিলাক। তাৰপিছতে ইমিটেড পেৰেণ্টছ চাউণ্ড, স্পেচিয়েলি চিলড্ৰেন, মুখেৰে যদি পেৰেণ্টছে কিবা কৰিছে সিও কৰিব। কিন্তু বাচ্ছাৰ লগত এটা কথা সদায় মনত ৰাখিব, এটা শিশুৱে শিশুৰ লগত সবাতোতকৈ বেছিকৈ শিকে। ইণ্ডিপেণ্ডেণ্টলি দেখিবলৈ আৰম্ভ কৰিব। ইণ্ডিপেণ্ডেণ্ট কেনেকুৱা দেখিব, যাতে চোলা আৰু পেন আদি কাপোৰ সলালে সি কোঅপাৰেট কৰিবলৈ লাহে লাহে আৰম্ভ কৰিব। এনেকৈ হাত বা ভৰি মেলি পেলাই নিদিয়ে, কিন্তু আপুনি গম পাব যে সি কোঅপাৰেট কৰিবলৈ আৰম্ভ কৰিছে। তাৰপিছতে এটাই আন এটাক খেদি যায়। বাচ্ছাবিলাকে চাবচোন 2 বছৰমান বয়সত কেনেকৈ এইটো বাচ্ছা দৌৰিছে পিছে সিটো বাচ্ছাই দৌৰি তাক খেদি ফুৰিছে। তো এইটো আপোনালোকে এটা ইম'চনেল বা ছ'চিয়েল ডেভেলপমেণ্ট আপোনালোকে দেখা পাব। তাৰপাছতে আহক এতিয়া 3 বছৰ 4 বছৰ। 3 বছৰ 4 বছৰত কি ডেভেলপমেণ্ট দেখিব পাৰে, ছ'চিয়েল এণ্ড ইম'চনেল ডেভেলপমেণ্ট। প্ৰথমটো দেখিছোঁ আন সমনীয়াৰ শিশুৱে যি কৰে তাকে কৰিবলৈ চেষ্টা কৰে। মাক দেউতাকৰ পৰা আঁতৰাই ইফালে সিফালে অলপ সময়ৰ কাৰণে শিশুটো লৈ যাব পাৰে, সি কোনো ধৰণৰ ডিষ্টাৰ্ব বা কান্দাকুটা নকৰে। কোঅপাৰেটিভলি আন শিশুৰ লগত, সমন্বয়ৰ লগত সি খেলিবলৈ আৰম্ভ কৰে। নতুন এক্সপেৰিমেণ্ট কৰিব আৰু শিশুক যিমান এক্সপেৰিমেণ্ট কৰিব দিয়ে সিমান শিকিব, সদায় মনত ৰাখিব। তাৰ পাছতে এটা কথা হৈছে ভাল
পোৱা বেয়া পোৱাবিলাক প্ৰকাশ কৰিবলৈ চেষ্টা কৰে আৰু নিগোচিয়েশ্যন কৰে আৰু মোৰ এইটো পুতলা তোমাক দি দিম তোমাৰ ইটো পুতলা দিবা আকৌ পেৰেণ্টছেও কেতিয়াবা নিগোচিয়েটেড কৰে তোমাক মই চকলেট দিম তুমি এতিয়া দুপৰীয়া হ'ব লাগিব তোমাক কিবা এটা কৰিলে কিবা এটা দিম আৰু এনেকৈ নিগোচিয়েট কৰিবলৈ আৰম্ভ কৰে আৰু টাৰ্ণ টেকিং চবতকৈ ইম্পৰ্টেণ্ট মানৱ জীৱনৰ চবতকৈ ইম্পৰ্টেণ্ট এটা ডেভেলপমেণ্ট হৈছে টাৰ্ণ টেকিং যে পাল পৰা কেৰমত ময়ে গুটি এটা মাৰি থাকিম তেনেকুৱা নহয় 4জন যদি বহিছে 4জনৰ পিছতে 3জনৰ পিছতে মোৰ পাল আহিব এই যে কিবা এটা খেলিছে জপিয়াই খেল খেলিছে কিবা এটা পাল পৰাটো আহিব কিন্তু কোনোবাই যদি নাজানে দেখিছে শিশুটোৱে নিজে নিজে গৈ এবাৰে অকলেই কৰি থাকিব বিচাৰে তেনেহ'লে তাৰ টাৰ্ণ টেকিঙত অলপ হ'লেও প্ৰব্লেম থাকিব পাৰে তো টাৰ্ণ টেকিং এটা আপোনালোকে দেখা পাব 3 বছৰৰ পৰা 4 বছৰৰ ভিতৰত তাৰপিছতে দেখিব 5 বছৰ বয়সত আহক এতিয়া লগৰ সমনীয়াক সি খোজ কৰিব বিচাৰে বা তাই খোজ কৰিব বিচাৰিব তাৰপিছতে ওৱান টু বি লাইক ফ্ৰেণ্ডছ অৰ কাৰ্টুন কেৰেক্টাৰ কিছুমান কাৰ্টুনৰ কেৰেক্টাৰ ভাল পাবলৈ আৰম্ভ কৰিব চাইছে আৰু সেইটো হৈয়ে খেলি থাকিবলৈ বিচাৰিব ছুপাৰমেন হৈ যাব নিজেই নাইবা কোনোবা স্পাইডাৰমেন হৈ যাব পাৰে কোনোবা লিটল চিংঘম হৈ যাব পাৰে আজি দেখা পাব বা কোনোবা যদি সমনীয়া আছে বা কোনোবা যদি তাতকৈ 2 বছৰ ডাঙৰ যাক সি ফ'ল' কৰে তেনেহ'লে তাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিব পাৰে তাৰপিছতে খেলা বা প্ৰাৰ্থনা কৰাৰ সময়ত যিবিলাক ৰুলছ থাকে প্ৰাৰ্থনা বা খেলাৰ সেই ৰুলছবিলাক ফ'ল' কৰিবলৈ আৰম্ভ কৰিব তাৰপিছতে গান গাবলৈ ভাল পাব নাচি ভাল পাব এক্টিং কৰি ভাল পাব তাৰ এইবিলাক কৰিবলৈ দিবও লাগে আচলতে showing both demanding and cooperative behavior তাৰপিছতে knows who is a boy who or is a girl ছোৱালী কোনজনী ল'ৰা কোনটো চিনি পাবলৈ আৰম্ভ কৰে আৰু সঁচা মিছা বুজি পাবলৈ আৰম্ভ কৰে এই 5 বছৰ বয়সৰ পৰা সেইকাৰণে মই আপোনালোকক এতিয়া এই ছ'চিয়েল ডেভেলপমেণ্টৰ কিছুমান মাইলষ্ট'ন ছ'চিয়েল এণ্ড ইম'চনেল ডেভেলপমেণ্টৰ কেইটামান মাইলষ্ট'ন আপোনালোকক মই ক'লোঁ আপোনালোকৰ সুবিধা হ'ব আৰু যদি মোৰ ভিডিঅ'টো আজি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি প্ৰথম মোৰ ভিডিঅ' চাইছে তেনেহ'লে তাক আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে মোৰ আহি থকা ভিডিঅ'সমূহ আপোনালোকে চবতকৈ সোনকালে পায় আশা কৰোঁ মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ বহুতৰে লাভ হ'ব আৰু যদি কোনোবাই মোৰ লগত কণ্টেক্ট কৰিব বিচাৰিছে তেনেহ'লে মোৰ ইয়াৰ লগতে এতিয়া ইয়াত দি দিয়া হৈছে মোৰ নম্বৰ আৰু আপোনাৰ ইমেইল ID যদি আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব বিচাৰে কণ্টেক্ট কৰিব পাৰিব মই এটাই বিশ্বাস কৰোঁ মই যে আমি যদি ইজনে সিজনৰ লগত আমি শ্বেয়াৰ কৰোঁ আমি লাৰ্ণ কৰোঁ শিকোঁ তেনেহ'লে কি হ'ব লাহে লাহে আমাৰ সমাজত যিমানখিনি ধৰণৰ আমাৰ এৱাৰনেছ বা সজাগতা থাকিব লাগে এই সজাগতাটো বৃদ্ধি হ'ব ধন্যবাদ সকলোৱে এই শেষলৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আজিলৈ মই ইমানতে মোৰ ভিডিঅ'টো শেষ কৰি আপোনালোক সকলোৰে পৰা মই মেলানি মাগিছোঁ থেংক ইউ